নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো কাৰেণ্ট এফেয়াৰ্স 2026 আজি মাৰ্চ মাহৰ আমি 21 তাৰিখৰ পৰা 31 তাৰিখলৈকে যিখিনি ইম্পৰ্টেন্ট আসাম স্পেচিফিক হক আৰু নেশনেল ইন্টাৰনেশনেল কাৰেণ্ট এফেয়াৰ্স আছে সেইখিনি আমি এমসিকিউ হিচাপত ডিসকাস কৰিম ভিডিঅ'টোত 40 টাৰো অধিক এমসিকিউ আছে গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাবলৈ নাপাহৰিব শেষত আপোনালোকৰ বাবে এটা কোৱেশ্চন হোমৱৰ্ক হিচাপে দিয়া আছে তাৰ এনসাৰটো আপোনালোকে কমেন্ট কৰি জনাব লগতে আপোনালোকে যদি আমাৰ চেনেলটোৰ কাৰেণ্ট এফেয়াৰ্সৰ বুকলেটখন ল'ব বিচাৰে পিডিএফ বুকলেটখন তো এই বুকলেটখন ল'ব পাৰে সিম্পলি এই হোৱাটসঅ্যাপ নম্বৰটোত হোৱাটসঅ্যাপ কৰি এইখন হৈছে আসাম স্পেচিফিক পিডিএফ বুকলেটখন আৰু এইখন হৈছে নেশনেল ইন্টাৰনেশনেল পিডিএফ বুকলেটখন জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাহৰ মান্থলি কাৰেণ্ট এফেয়াৰ্স অলৰেডি ইনক্লুড কৰা হৈছে 100 অধিক এমসিকিউ পাব প্ৰতিখন মাহৰে লগতে টপিক স্পেচিফিক আপোনালোকে পিডিএফ বিলাক পাব আপোনালোকক হোৱাটসঅ্যাপত মেসেজ দিব পিডিএফখন যদি আপোনালোকক লাগে তো আপোনালোকক হোৱাটসঅ্যাপ গ্ৰুপ এটাত ইনক্লুড কৰা হ'ব সো আপোনালোকে জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈকে আপডেট পাব মাত্ৰ 50 টকাত So, প্ৰথম প্ৰশ্নটো হৈছে a new butterfly species recently discovered in Arunachal Pradesh has been named Euthelia limbusa Zubin Gargi in honor of which Assamese icon? তো শেহতীয়াকৈ অৰুণাচল প্ৰদেশত এটা নতুন পখিলাৰ প্ৰজাতি পোৱা গৈছিলে হেইটোৰ নাম হৈছে ইউথেলিয়া লিম্বুসা জুবিন গাৰ্গী আৰু এই নামকৰণটো অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ নামত নামকৰণ কৰা হৈছে সো এইটো আপোনালোকে মনত ৰাখিব So, ইয়াৰে যদি আমি ইম্পৰ্টেন্ট পইণ্ট খিনি চাও সাইন্টিফিক নেমটো হৈছে এইটো ইউথেলিয়া লিম্বুসা জুবিন গাৰ্গী ইয়াৰে কমন নাম অৰ্থাৎ সাধাৰণ নামটো হৈছে বাছাৰ ডিউক এইটো এই অৰুণাচল প্ৰদেশৰ লেপাৰাডা ডিস্ট্ৰিক্টৰ এই বাছাৰ নামৰ ফৰেষ্টত পোৱা গৈছে এই বিশেষ পখিলাবিধ কোনে আইডেন্টিফাই কৰিছে দুজন ৰিচাৰ্চাৰে আইডেন্টিফাই কৰিছে ৰোশন উপাধ্যায় আৰু কলেশ Sada Sivane. Next question to is the Kokilabari Seed Farm area in Manas National Park is a critical habitat for which critically endangered bird species. তো হেহতিয়াকৈ এই বাৰ্ড স্পেচিছটোক দেখা গৈছিলে এইটোৰ নাম হৈছে বেংগল ফ্লোৰিকেন যাক উলু মৰা বুলি কোৱা হয় এটা চাব পাৰে লোকেলি অসমত উলুমৰা নামেৰে জনা যায় এই চৰাই বিধক Next question to is what is the primary purpose of the Kaushal Connect app recently launched in Assam তো হেহতিয়াকৈ অসমত এই কৌশল কানেক্ট মোবাইল এপ্লিকেশনটো মুকলি কৰিছিলে ইয়াৰে মূল উদ্দেশ্যটো কি আমি ক'ব লাগে তো এই কৌশল কানেক্ট এপটোৰ মূল উদ্দেশ্যটো হৈছে অপশন ডি টু কানেক্ট সিটিজেন্স with freelancers for various smart services মানে বিভিন্ন স্মার্ট সেৱাৰ বাবে নাগৰিকক ফ্ৰিল্যান্সাৰৰ সৈতে সংযোগ কৰা হৈছে এই এপটোৰ উদ্দেশ্য সো এই এপটোৱে কি কৰিব অসমৰ যিবিলাক নাগৰিক আছে তেওঁলোকক যিসকলে এই পৰ্যটক গাইডিং ড্ৰাইভিং বা ড্ৰাইভাৰ যিসকলে কাম কৰে বৈদ্যুতিক কাম যিবিলাকে কৰে বা মেডিকেল ট্ৰেইনিং আৰু মেকআপৰ দৰে সেৱা আগবঢ়োৱা সেই মানুহবিলাকক বা ফ্ৰিল্যান্সাৰ বিলাকক বিচাৰি উলিয়াবলৈ সহায় কৰিব এই কৌশল কানেক্ট এপটোৱে নেক্সট কোৱেশ্চনটো হৈছে ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে বিশেষ পৰ্যবেক্ষক হিচাপে নিযুক্ত কাক দিছে তো বিশেষ পৰ্যবেক্ষক হিচাপে অসমৰ বিধানসভা নিৰ্বাচনৰ বাবে নিযুক্তি দিছে মনজিত সিংক অপচন বি2 ইয়াৰে শুদ্ধ হ'ব 9 এপ্ৰিল তাৰিখে ইলেকশ্যন হ'ব অসমত নেক্সট কোৱেশ্চনটো হৈছে which country hosted 5th World Poetry Day Festival observed on 21st March of 2026 তো 21 মাৰ্চ 2026 পালন কৰা হৈছিলে 5th অৰ্থাৎ পঞ্চম সংখ্যক বিশ্ব কবিতা দিৱস মহোৎসৱ এইটো ডমিনিকেন ৰিপাব্লিকে হোষ্ট কৰিছিল বা আয়োজন কৰিছিল আৰু এই মহোৎসৱটোত অসমৰ পৰা 6 জন অসমীয়া কবি বা পোয়েটছে ভাগ লৈছিলে সেই 6 জন কবি হৈছে লুফতা হনুম সলিমা বেগম ৰাজীৱ বৰা তাৰ পিছত এম কামৰুদ্দিন আহমেদ কৌশল দত্ত বৰ্ণালী বৰগোহাঁই আৰু বিজয় শংকৰ বৰ্মন ইয়াৰে ৰাজীৱ বৰুৱাই এই অনুষ্ঠানৰ অসমীয়া ভাষাৰ সমন্বয়ক হিচাপে এপইণ্ট আছিলে
Next question to is the Subansiri Lower Hydroelectric Project, which recently started commercial operation of its third unit, will have a total operational capacity of how many megawatt? তো এইটো আমি আগতেও ডিসকাস কৰিছিলো সোৱণশিৰি লোৱাৰ হাইড্ৰইলেক্ট্ৰিক প্ৰজেক্টৰ বৈদ্যুতিক উৎপাদন ক্ষমতা হৈছে 2000 মেগাৱাট অপশন বি টো শুদ্ধ হ'ব এটা চাব পাৰে টোটাল 8টা ইউনিট আছে প্ৰতিটো ইউনিটৰে পাৱাৰ হৈছে 250 মেগাৱাট নেক্সট কুৱেশ্যনটো হৈছে আণ্ডাৰ দ্য মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনি empowering Assam artisans. What is the special grant amount provided per artisan for tool and equipment? তো সঁজুলি আৰু সৰঞ্জামৰ বাবে প্ৰতিগৰাকী শিল্পী বা কাৰিকৰক কিমান টকাৰ বিশেষ অনুদান প্ৰদান কৰা হৈছে এই মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনিৰ অধীনত প্ৰতিগৰাকীকে 20,000 কোটি টকা প্ৰদান কৰা হৈছে তো ইম্পৰ্টেণ্ট হয় সেইটো মনত ৰাখিব আঁচনিটো এটা চাব পাৰে এই আঁচনিখনে 15 লাখ টকা পৰ্যন্ত আন্তঃগাঁথনি অনুদান প্ৰদান কৰিছিলে যাৰ ফলত 4.5 কোটিতকৈ অধিক টকাৰ বিতৰণৰ সৈতে 3,900 অধিক হিতাধিকাৰী উপকৃত হৈছে Next question to is what is the rank of India in World Happiness Report 2026? তো বিশ্ব সুখ প্ৰতিবেদন 2026 টো শেহতীয়াকৈ প্ৰকাশ পাইছে ভাৰতৰ স্থান হৈছে 116তম 116th লগতে এই ভিডিওটো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহলে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব ইয়াতে ক্লিক কৰিব নাপাহৰিব ইয়াতে ক্লিক কৰি হাইপ কৰি দিব Next question to is who has been selected for the prestigious 35th Saraswati Sanman? Very important question এইটো শেহতীয়াকৈ 35তম সৰস্বতী সন্মান 2025 চনৰ বাবে প্ৰদান কৰা হৈছে এই বঁটাটো এই সন্মানটো সৰস্বতী সন্মানটো এইটো লাভ কৰিছে কোনে এইটো লাভ কৰিছে ৰাম কুমাৰ মুখোপাধ্যায় অপচন এটো ইয়াৰে শুদ্ধ হ'ব এতিয়া চাব পাৰে 2020 চনৰ এখন উপন্যাস আছিলে তেখেতৰ হাৰা পৰ্বতী কথা এইখনৰ বাবে তেখেতক এই সৰস্বতী সন্মানটো প্ৰদান কৰা হৈছে Next question হৈছে recently who became the youngest winner of the Stockholm Water Prize 2026 শেহতীয়াকৈ ষ্টকহোলম জল বঁটা প্ৰদান কৰা হৈছে ইয়াৰ আটাইতকৈ কম বয়সীয়া বিজয়ী হৈছে 2026 চনৰ বিজয়ী গৰাকী এখেতৰ নাম কি এখেতৰ নাম হৈছে কাবে মাদানী অপচন বি ইয়াৰে শুদ্ধ হ'ব ষ্টকহোলম জল বঁটাৰ বিজয়ী হৈছে কাবে মাদানী Next question to is recently India ranks at which position globally in terms of coal reserve? কয়লাৰ ভঁৰালৰ ক্ষেত্ৰত বিশ্বজুৰি ভাৰতৰ স্থান কিমান? তো ভাৰতে পঞ্চম স্থানত আছে বৰ্তমান কোয়েল ৰিজাৰ্ভৰ ক্ষেত্ৰত ইউএছএ হৈছে প্ৰথমখন দেশ শীৰ্ষ স্থানত আছে ৰাছিয়া দ্বিতীয় স্থানত আছে তাৰপিছত অষ্ট্ৰেলিয়া তাৰপিছত চাইনা আৰু তাৰপিছত পঞ্চম স্থানত আমাৰ ভাৰত এটা চাব পাৰে টপ 4 কাউন্ট্ৰি হৈছে ইউএছএ ৰাছিয়া অষ্ট্ৰেলিয়া আৰু চাইনা নেক্সট কুৱেশ্যনটো হৈছে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন ইনডেক্স বিলাক ইম্পৰ্টেণ্ট হয় ভাৰতৰ ৰেংক কিমান গ্লোবেল টেৰৰিজম ইনডেক্স 2026ত তো গ্লোবেল টেৰৰিজম ইনডেক্স 2026 শেহতীয়াকৈ প্ৰকাশ কৰিছে ভাৰতৰ স্থান লাভ কৰিছে 13th অৰ্থাৎ 13তম স্থান লাভ কৰিছে ভাৰতে Next question to is Bharat Electricity Summit 2026 is being held in which city? তো ভাৰত বিদ্যুৎ সন্মিলন 2026 চনৰটো 19 তাৰিখৰ পৰা 22 মাৰ্চ তাৰিখে অনুষ্ঠিত হৈছিলে নতুন দিল্লীত অনুষ্ঠিত হৈছিলে ভাৰত ইলেক্ট্ৰিচিটি সামিট 2026 টো Next question to is which city overtook Delhi as the most polluted city according to the 2025 air quality report? বায়ুৰ গুণাগুণ প্ৰতিবেদন 2025 চনৰটো শেহতীয়াকৈ প্ৰকাশ কৰিছে দিল্লীখন আছিলে শীৰ্ষস্থান ইয়াৰ আগতে তো এই দিল্লীক অতিক্ৰম কৰি এখন নতুন চহৰ আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে সেইখন হৈছে গাজিয়াবাদৰ এই লনি চহৰখন এইখন ক'ত আছে গাজিয়াবাদত অৱস্থিত Next question to is Ritupurna Sengupta received the Women Empowerment Award 2026 in which country?
ঋতুপৰ্ণা সেনগুপ্তাই 2026 চনৰ মহিলা সবলীকৰণ বঁটা লাভ কৰিছে কোনখন দেশত লাভ কৰিছে তো ওমেন এম্পাৱাৰমেণ্ট এৱাৰ্ডটো লাভ কৰিছে এখেতে ইউকে বা ইউনাইটেড কিংডমছ নেক্সট কুৱেশ্যনটো হৈছে হুইচ এয়াৰপৰ্ট ৱাজ নেমড দ্য ৱৰ্ল্ডছ বেষ্ট এয়াৰপৰ্ট ইন দ্য স্কাইট্ৰেক্স এৱাৰ্ড 2026 স্কাইট্ৰেক্স এৱাৰ্ড 2026 কোনটো বিমানবন্দৰ বিশ্বৰ শ্ৰেষ্ঠ বিমানবন্দৰ হিচাপে পৰিগণিত হৈছে 2026 চনৰ স্কাইট্ৰেক্স এৱাৰ্ডছত এই ছিংগাপুৰৰ চাংগি এয়াৰপৰ্টটোৱে শীৰ্ষস্থান লাভ কৰিছে নেক্সট কুৱেশ্যনটো হৈছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী উইল এটেণ্ড G7 সামিট 2026 ইন হুইচ কাউন্ট্ৰি তো G7 সামিটত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাৰ্টিচিপেট কৰিব তো আমাক সুধিছে যে এই G7 সামিটটো 2026 চনৰ কোনখন দেশত হ'ব এইটো হ'ব ফ্ৰান্সত G7 সামিট 2026 টো এটা চাব পাৰে ফ্ৰান্সৰ এভিয়ান লেছ বাইন্সত অনুষ্ঠিত হ'ব জুনৰ 15 তাৰিখৰ পৰা 17 তাৰিখলৈকে নেক্সট কুৱেশ্যনটো হৈছে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হু হেজ বিন সিলেক্টেড ফৰ দ্য প্ৰেষ্টিজিয়াছ 2026 এবেল প্ৰাইজ এবেল বঁটাৰ বাবে শেহতীয়াকৈ কাক নিৰ্বাচিত কৰা হৈছে 2026 চনৰ এই এবেল বঁটাৰ বাবে এবেল বঁটাটোক নোবেল প্ৰাইজ ফৰ মেথামেটিক্স বুলিও কোৱা হয় এইটো মনত ৰাখিব নোবেল প্ৰাইজ ফৰ মেথামেটিক্স তো এই বঁটাটো 2026 চনত লাভ কৰিছে গেৰ্ট ফল্টিংছে অপশ্যন এ টো ইয়াৰে শুদ্ধ হ'ব এখেতে হৈছে গাৰ্ট ফল্টিংছ এটা চাব পাৰে জাৰ্মান মেথমেটিচিয়ান হয় আৰু ইয়াৰ এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব গাৰ্ট ফল্টিংছ হৈছে প্ৰথমগৰাকী জাৰ্মান মেথমেটিচিয়ান যিয়ে এবেল প্ৰাইজ লাভ কৰিছে নেক্সট কুৱেশ্যনটো হৈছে সৰহুল ফেষ্টিভেল ইজ প্ৰাইমেৰিলি চেলিব্ৰেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট তো সৰহুল উৎসৱ প্ৰধানকৈ ভাৰতৰ কোনখন ৰাজ্যত পালন কৰা হয় তো সৰহুল ফেষ্টিভেল শেহতীয়াকৈ পালন কৰা হৈছে ঝাৰখণ্ড ৰাজ্যখনত অপশ্যন বি টো ইয়াৰে শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হু হেজ বিন ৰি-ইলেক্টেড এজ দ্য সুপ্ৰিম লিডাৰ অফ নৰ্থ কোৰিয়া তো শেহতীয়াকৈ কাক উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতা হিচাপে পুনৰ নিৰ্বাচিত কৰা হৈছে ইম্পৰ্টেণ্ট কুৱেশ্যন নিশ্চয় সকলোৱে জানে নৰ্থ কোৰিয়াৰ সৰ্বোচ্চ নেতা হিচাপে পুনৰ নিৰ্বাচিত কৰা হৈছে কিম জং উনক অপশ্যন চি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউন্ট্ৰি টপ দ্য গ্লোবেল টেৰৰিজম ইণ্ডেক্স 2026 এজ দ্য মষ্ট এফেক্টেড বাই টেৰৰিজম তো অলপ আগতে আমি পঢ়িলো 2026 চনৰ গ্লোবেল টেৰৰিজম ইণ্ডেক্সত ভাৰতৰ স্থান কিমান আছিলে 13তম তো শীৰ্ষ স্থান কোনে লাভ কৰিছে তো শীৰ্ষ স্থান লাভ কৰিছে সকলোৰে পৰিচিত পাকিস্তান দেশখনে ইয়াতে চাব পাৰে পাকিস্তান দেশখন শীৰ্ষ স্থান লাভ কৰিছে আৰু ভাৰতে 13তম স্থান লাভ কৰিছে নেক্সট কুৱেশ্যনটো হৈছে হু ৰিচিভ দ্য লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড এট দ্য ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ দিল্লী 2026 তো ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড লাভ কৰিছে 2026 চনৰ নন্দমুৰি বালকৃষ্ণ অপশ্যন ডি টো ইয়াৰে শুদ্ধ হ'ব এখেতে হৈছে তেখেত নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইনষ্টিটিউশ্যন ইজ ৰেংকড এজ দ্য টপ ইণ্ডিয়ান ইউনিভাৰ্চিটি ইন দ্য QS ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং 2026 তো QS ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং 2026 চনত কোনখন প্ৰতিষ্ঠানে শীৰ্ষ ভাৰতীয় বিশ্ববিদ্যালয় হিচাপে স্থান লাভ কৰিছে তো সেই বিশ্ববিদ্যালয়খন হৈছে IIT দিল্লী অপশ্যন টি টো ইয়াৰে শুদ্ধ হ'ব ভাৰতৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছে আৰু ৱৰ্ল্ড ৱাইড আমি বিশ্বৰ ভিতৰত যদি ক'বলৈ যাওঁ 118তম স্থান লাভ কৰিছে পৃথিৱীৰ ভিতৰত বা বিশ্বৰ ভিতৰত এতিয়া চাব পাৰে ভাৰতৰ টপ 3 ইনষ্টিটিউশ্যন কেইখন হৈছে IIT দিল্লী আমি পঢ়িলো IIT বোম্বাই দ্বিতীয় স্থান লাভ কৰিছে আৰু IIT মাদ্ৰাছে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে Next question to is which country topped the global pollution list according to the latest report where India ranked 6th? ভাৰতে গ্লোবেল পলিউশ্যন লিষ্টত ষষ্ঠতম স্থান লাভ কৰিছে তো শীৰ্ষ স্থান লাভ কৰা কাউন্ট্ৰিখন হৈছে পাকিস্তান অপশ্যন চি ইয়াৰে শুদ্ধ হ'ব
এটা চাব পাৰে ৱৰ্ল্ড এয়াৰ কোৱালিটি ৰিপৰ্ট 2025টো শেহতীয়াকৈ ৰিলিজ কৰিছে। পাকিস্তানখন হৈছে শীৰ্ষ স্থান লাভ কৰা কাউন্ট্ৰী। তাৰপিছত বাংলাদেশে দ্বিতীয় স্থান লাভ কৰিছে। তাৰপিছত তাজিকিস্তানে তৃতীয় স্থান লাভ কৰিছে। আমাৰ ভাৰতে ষষ্ঠতম স্থান লাভ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়া উইল হোষ্ট 2028 ৱৰ্ল্ড ইনডোৰ এথলেটিক্স চেম্পিয়নশ্বিপ ইন হুইচ চিটি। তো ভাৰতে 2028 চনৰ ৱৰ্ল্ড ইনডোৰ এথলেটিক্স চেম্পিয়নশ্বিপ আয়োজন কৰিব। কোনখন চহৰত আয়োজন কৰিব? তো ৱৰ্ল্ড ইনডোৰ এথলেটিক্স চেম্পিয়নশ্বিপটো ভাৰতে ভুৱনেশ্বৰত কলিংগা ষ্টেডিয়ামত আয়োজন কৰিব। অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইণ্ডিয়ান চিটি ৱাজ দ্য কাউণ্ট্ৰিজ ফাৰ্ষ্ট গেছ ভেণ্ডিং মেচিন LPG ATM লঞ্চড। ভাৰতৰ কোনখন চহৰত দেশৰ প্ৰথমটো গেছ ভেণ্ডিং মেচিন মুকলি কৰা হৈছে? এইটো হৈছে এই গেছ ভেণ্ডিং মেচিনটো। তো প্ৰথমখন চহৰ হৈছে গুৰুগ্ৰাম। অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব। গুৰুগ্ৰাম হাৰিয়ানা ৰাজ্যখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হু হেজ বিন অনাৰ্ড উইথ পেৰা আৰ্চাৰ অফ দ্য এৱাৰ্ড 2025 পেৰা আৰ্চাৰ অফ দ্য ইয়াৰ 2025 এৱাৰ্ডটো কোনে লাভ কৰিছে? তো এখেতে লাভ কৰিছে, এখেতৰ নাম হৈছে শীতল দেৱী। অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব। তো আমাক এক্সামত কেতিয়াবা সুধিব শীতল দেৱীটো কোন খেলৰ সৈতে জড়িত? তেখেত এগৰাকী পেৰা আৰ্চাৰ হয়। এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন এপইণ্টেড এজ দ্য ব্ৰেণ্ড এম্বাছাডৰ অফ দ্য ভীম পেমেণ্টছ এপ ইন 2026। তো ভীম পেমেণ্টছ এপৰ ব্ৰেণ্ড এম্বাছাডৰ ৰাখিছে 2026 চনৰ বাবে মহেন্দ্ৰ সিং ধোনীক। নেক্সট কুৱেশ্যনটো হৈছে হু অন দ্য ওমেন্স টাইটেল এট দ্য ইণ্ডিয়া অপেন 2026 বাই ডিফিটিং হানা মটাছ। তো ইণ্ডিয়া অপেন 2026 শেহতীয়াকৈ অনুষ্ঠিত হৈছিলে। হানা মটাছ আছিলে ৰানাৰ্ছ আপ। তো ভাৰতৰ অনাহত সিঙে জয়লাভ কৰিছে ইণ্ডিয়া অপেন 2026। স্কোৱাছ খেলুৱৈ হৈ অনাহত সিং। নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম দ্য ছেকেণ্ড মেল প্লেয়াৰ টু স্ক'ৰ 900 অফিচিয়েল কেৰিয়াৰ গ'লছ। তো 900টা আনুষ্ঠানিক চৰকাৰী নহয় আনুষ্ঠানিক কেৰিয়াৰ গ'ল দিয়া দ্বিতীয়গৰাকী খেলুৱৈ হৈছে লিঅনেল মেছি। অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব। তো ইয়াৰ আগতে ক্ৰিষ্টিয়ানো ৰনাল্ডোই এই ৰেকৰ্ডটো কৰিছিলে বা 900টা গ'ল কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে হু অন BNP Paribas Open 2026 মেন্স ছিংগল টাইটেল এট ইণ্ডিয়ান ৱেলছ। তো ইণ্ডিয়ান ৱেলছত এই BNP Paribas Open 2026 পুৰুষৰ ছিংগলছ খিতাপটো লাভ কৰিছে জেনিক সিনাৰে। অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হু হেজ বিন এপইণ্টেড এজ ইণ্ডিয়াছ এম্বেচেডৰ টু চাইনা ইন 2026। তো শেহতীয়াকৈ চীনলৈ নতুন ভাৰতৰ ৰাষ্ট্ৰদূত নিযুক্তি দিয়া হৈছিলে। এখেতৰ নাম হৈছে বিক্ৰম দুৰাইস্বামী। অপশ্যন চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হু হেজ বিন এৱাৰ্ডেড KBE অৰ্থাৎ নাইট কমাণ্ডাৰ অফ দ্য অৰ্ডাৰ অফ ব্ৰিটিছ এম্পায়াৰ অনাৰ। তো শেহতীয়াকৈ এই অনাৰটো লাভ কৰিছে এন চন্দ্ৰশেখৰণে। অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে শ্বহীদ দিৱস মাৰ্টিয়াৰ্ছ ডে অবজাৰ্ভড অন 23rd March commemorates the execution of which freedom fighters। তো 23 মাৰ্চ তাৰিখে প্ৰতি বছৰে শ্বহীদ দিৱস বা মাৰ্টিয়াৰ্ছ ডে পালন কৰা হয় কোন কেইগৰাকী স্বাধীনতা সংগ্ৰামীৰ নামত? তো সেই কেইগৰাকী স্বাধীনতা সংগ্ৰামী হৈছে ভগত সিং, সুখদেৱ থাপাৰ আৰু শিৱৰাম ৰাজগুৰু। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি ৰিচেণ্টলি অভাৰটুক দ্য নেদাৰলেণ্ডছ টু বিকাম ইণ্ডিয়াছ থাৰ্ড লাৰ্জেষ্ট এক্সপৰ্ট ডেষ্টিনেশ্যন। তো নেদাৰলেণ্ডক শেহতীয়াকৈ চাইনাই অভাৰটেক কৰি ভাৰতৰ থাৰ্ড লাৰ্জেষ্ট এক্সপৰ্ট ডেষ্টিনেশ্যন হৈ পৰিছে। প্ৰথম স্থানত আছে USA বা আমেৰিকা, দ্বিতীয় স্থানত UAE। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য থিম অফ ৱৰ্ল্ড মেট্ৰলজিকেল ডে
observed on 23rd of March. তো প্ৰতি বছৰে 23 মাৰ্চ তাৰিখে ৱৰ্ল্ড মেটেৰিঅলজিকেল দিৱস পালন কৰা হয় বা বিশ্ব বতৰ বিজ্ঞান দিৱস। এই বছৰৰ থিমটো আছিলে অপশ্যন বি, অবজাৰ্ভিং টুডে প্ৰটেক্টিং টুমৰো। নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম দ্য য়ংগেষ্ট T20 ইণ্টাৰনেশ্যনেল চেঞ্চুৰিয়ান এট দ্য এজ অফ 15 ইন 2026। মাত্ৰ 15 বছৰ বয়সত কনিষ্ঠতম T20 আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জনকাৰী কোন হৈছে? তো ওমেন্সৰ ক্ষেত্ৰত কোৱা হৈছে, এইটো মহিলাৰ ক্ষেত্ৰত আটাইতকৈ কম বয়সীয়া শতক অৰ্জনকাৰী হৈছে এই ফেনি উটাগু সীমা নিন্দে। অপশ্যন ডি2 ইয়াৰে শুদ্ধ হ'ব। তেখেত হৈছে ৰাৱাণ্ডা নামৰ দেশখনৰ এগৰাকী খেলুৱৈ। নেক্সট কুৱেশ্যনটো হৈছে হু ওন ICC ওমেন্স প্লেয়াৰ অফ দ্য মান্থ এৱাৰ্ড ফৰ দ্য ফেব্ৰুৱাৰী 2026। ফেব্ৰুৱাৰী 2026ৰ বাবে ICC মহিলাৰ প্লেয়াৰ অফ দ্য মান্থ বঁটা লাভ কৰিছে অৰুন্ধতী ৰেড্ডীয়ে। অপশ্যন চি2 ইয়াৰে শুদ্ধ হ'ব। তো স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ দুদিন আগতে আমি আপলোড কৰিছিলোঁ, সেই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই আপোনালোকে ডেছক্ৰিপশ্যনত গৈ সেই স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টো চাব পাৰে। তেতিয়া চাব পাৰে মেন্সৰ কেটেগৰীত কোনে লাভ কৰিছে। পাকিস্তানৰ এই চাহেবজাদা ফাৰহান নামৰ খেলুৱৈগৰাকী মেন্সৰ কেটেগৰীত লাভ কৰিছে এই এৱাৰ্ডটো। নেক্সট কুৱেশ্যনটো হৈছে হুইচ মিনিষ্ট্ৰী লঞ্চড প্ৰাৰম্ভ 2026 ইনিচিয়েটিভ। তো শেহতীয়াকৈ 2026 চনৰ প্ৰাৰম্ভ পদক্ষেপটো লৈছে মিনিষ্ট্ৰী অফ ফাইনেন্সে। তো এই প্ৰাৰম্ভটোৰ সম্পূৰ্ণ ৰূপটো হৈছে পলিচি ৰিফৰ্ম এণ্ড ৰেছপনচিবল একশ্যন ফৰ মিছন বিকশিত ভাৰত। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট ডিড খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ 2026 কমেন্স। তো খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ 2026 চনত কোনখন ৰাজ্যত আৰম্ভ কৰা হৈছে? 25 মাৰ্চৰ পৰা এইটো আৰম্ভ হৈছে ছত্তীশগড় ৰাজ্যখনত। এইটো চাব পাৰে মাৰ্চৰ 25 তাৰিখৰ পৰা 3 এপ্ৰিল তাৰিখে চলিব এই খেলখন। নেক্সট কুৱেশ্যনটো হৈছে হুইচ বিকাম দ্য ছেকেণ্ড ষ্টেট ইন ইণ্ডিয়া টু পাছ দ্য ইউনিফৰ্ম চিভিল কোড UCC বিল 2026। তো উত্তৰাখণ্ড ৰাজ্যখন আছিলে প্ৰথমখন ৰাজ্য যিয়ে এই ইউনিফৰ্ম চিভিল কোড বিলখন পাছ কৰিছিলে, আৰু দ্বিতীয়খন ৰাজ্য হৈ পৰিছে গুজৰাট ৰাজ্যখন। অপশ্যন চি2 ইয়াৰে শুদ্ধ হ'ব। ইয়াতে চাব পাৰে উত্তৰাখণ্ড was the first state to adopt UCC post independence। তো আৰ্টিকেল 44ৰ আণ্ডাৰত এই ইউনিফৰ্ম চিভিল কোডটো পৰে, এইটো মনত ৰাখিব, আৰ্টিকেল 44। তো আজিৰ ভিডিঅ'টোৰ কুৱেশ্যনটো হৈছে হু বিকাম নেপালছ য়ংগেষ্ট প্ৰাইম মিনিষ্টাৰ আফটাৰ দ্য 2026 ইলেকশ্যন। তো নেপালৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হৈছে শেহতীয়াকৈ নেপালত ইলেকশ্যন হৈ গৈছে। এখেতৰ নাম কি আপোনালোকে কমেণ্ট কৰি জনাব লাগে, আৰু ইয়াৰ লগতে আপোনালোকে নেপালৰ কেপিটেল আৰু কাৰেঞ্চি দুয়োটাই কমেণ্ট কৰি জনাব। আৰু ইয়াৰ লগতে আপোনালোকক জনাওঁ যে আপোনালোকে যদি কাৰেণ্ট এফেয়াৰ্ছৰ 2026 চনৰ PDF বুকলেট দুখন আমাৰ চেনেলটোৰ ল'ব বিচাৰে তেনেহ'লে এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি আপোনালোকে এই বুকলেট দুখন ল'ব পাৰে। আৰু জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈকে আপোনালোকে আপডেট পাব এই হোৱাটছআপ গ্ৰুপটোত। আপোনালোকে হোৱাটছআপ কৰিব, 50 টকা পে' কৰিব লাগিব, তাৰপিছত এই গ্ৰুপটোত আপোনালোকক এড কৰা হ'ব, য'ত আপোনালোকে মান্থলি আৰু টপিক ৱাইজ আপডেটবিলাক পাই থাকিব। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। ভিডিঅ'টো চাই কেনে পালে, যদি চাই ভাল পায় তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব, লাইক এটা কৰি দিব, তাৰপিছত হাইপ বটনটো ক্লিক কৰিবলৈ একদমেই নাপাহৰিব। লগতে এছেনচিয়েল ষ্টাডি জ'ন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে। আজিলৈ ধন্যবাদ।